আজি তেওঁ ভাবিছে যে মই অৰুণোদয় দি মই গোটেই মহিলাখিনি মোৰ এই যিমান চব মানে মহিলাই অৰুণোদয় পাইছে ন কোনো ভোট নিদিয়ে চাওক তাতেতো লাখো লাখ মহিলা আছে জুবিন অনুৰাগী মানুহটো বহুত আছে না গতিকে আপুনি যে বস্তু দি পেলাই যে তেওঁ ভোট পাব যে এইটো হেৰি নহয় সেইটো চাবচোন তেওঁলোকে গম পায় অসমখনৰ আটাইতকৈ ডাঙৰ বৃহৎ জনগোষ্ঠী কোন অসমীয়া জাতিটোৰ মাজত আহোম জনগোষ্ঠীটো আছিল আৰু আহোম জনগোষ্ঠীটো 30টা 35টা 40টা চিটত সিঁচৰিত হৈ আছিল ডিচাইডিং ফেক্টৰ আছিল এই 30-40টাৰ পৰা এই আহোম জনগোষ্ঠীটো যোনপিনে যায় সেইপিনে অসমীয়া জাতিটোৰ উদ্গীৰণ হৈ আহে নহ'লে আজি কোনটো সমষ্টিত কোনোবা এটা এনেকুৱা জনগোষ্ঠী আছে নে যাৰ হাতত সমষ্টিটো সম্পূৰ্ণ অধিকাৰ আছে বুলি নাইকিয়া কৰি দিলে জনগোষ্ঠীয় কোনো এটা জনগোষ্ঠী কোনো এটা সমষ্টিৰ ওপৰত আজি অধিকাৰ নাই কোনোবাই বিচাৰিব পাৰে ক'ৰবাত টি গাৰ্ডেনৰ দুটাক দিব আহোমৰ দুটাক দিব কিন্তু জনগোষ্ঠীয় ভিত্তিত কোনো আজি টিকেট দাবীদাৰ হ'ব নোৱাৰে গোটেই জনগোষ্ঠী চব ভাঙি চুৰমাৰ কৰিলে আহোম কি হিন্দুত আছিলে তা আহোম কমিউনিটিটোক দুৰ্বল কৰাৰ কাৰণ কি উদ্দেশ্য কি যে তেওঁলোকক দুৰ্বল কৰি দিলে কোনো আজি তেওঁলোকৰ হাতত মানে যিটো পলিটিকেল হেৰি থাকিব লাগে সেই বস্তুটো নাইকিয়া কৰি দিলে তা আজি অসমীয়া ক'ত আছে কোনটো জনগোষ্ঠী আজি প্ৰভাৱশালী জনগোষ্ঠী আছে অসমত তাতে কোনে কৰিছে অশোক সিংহল তেনেকুৱা অশোক সিংহল আজি অসমৰ যিকোনো সমষ্টিত খাৰা হ'ব পাৰে কিন্তু কোনো জনগোষ্ঠীৰ ওপৰত কাৰো ওপৰত অধিকাৰ নাই আৰু বহুত জনগোষ্ঠীক দেখিছোঁ বেংগলী সমাজক বেংগলী হিচাপে দি দিছে কিয় লামনি সমষ্টিটোৰ লগততো অসমীয়া এটা জনগোষ্ঠী আছিলে য'ত 30-40 হাজাৰ ভোট আছিল সেইখিনি 30-40 হাজাৰ ভোট টুকুৰা টুকুৰি কৰি 3 জেগাত বগাই দি পেলাই আৰু এটা সম্পূৰ্ণ বেংগলী ব্লক তাত লগাই দি সেইটো বেংগলী 90% 95% মেজৰিটি কৰি পেলাই কিয় বনাই দিলে ক'ত অসমীয়াক তুমি স্থান দিছা অসমীয়াকটো নিথৰুৱা কৰি গৈ আছা এনেকুৱা বহুত হেৰি আছে উদাহৰণ আছে মই এতিয়া নকওঁ পাছত কম দিলীপ শইকীয়া অহাৰ পিছত আপুনি কিছু নৰম হোৱা নিচিনা আমি সেই সময়ত নৰম নহয় মই চাইছিলোঁ সি কিবা এটা কৈছিলে গৈছে তাৰপিছত ওচৰত চাপি চালোঁ তাৰ লগত কথা পাতিও চালোঁ ক'ত তাৰ পাছৰ পৰা তাকতো অবজাৰ্ভ কৰি আছোঁ ক'ত তেওঁতো একোৱে পদক্ষেপ নললে যদি লৈছিলা তুমি ল'ব লাগিছিল তোমাৰ লগত আমি থাকিলোহেঁতেন নহয় তুমি কিয় ইমান মানে সাহস গোটাব নোৱাৰিলা ফাইট দিছা যেতিয়া ফাইট দিয়া সেইখিনি সাহসিকতা তোমাৰ থাকিব লাগিছিল কিন্তু সেই পুৰণি বিজেপিক আঁতৰাই বিজেপিক আঁতৰি ল'লে তেওঁলোকে আৰে তাকেতো ক'লোঁ সেইটোৱে তেওঁৰ নিজৰ ব্যক্তিত্বৰ পৰিচয় দিব না মই কি ক'ম ৰাইজেতো চাই আছে তেওঁ ক'লেই নহ'ব তেওঁক মোক ভুগি আৰু কি ভুগি আজি মোৰ কি সম্পত্তি আছে মইতো নাজানো মোৰতো তেনেকুৱা মাটি কেলেংকাৰী নাই না আজি তেওঁৰ যিটো মই নাজানো তেওঁৰ ঘৰটো শুনিছোঁৱে কাৰোবাৰ মুখত কিমান ডাঙৰ ঘৰ মই নাজানো বহুত বিশাল ডাঙৰ ঘৰ বনাইছে বোলে কথা চবটো তেনেকৈ হয় না মইতো ভোগ কৰিবলৈ ক'লেতো মই এওঁক যদি যিজন আজি নেতৃত্বত আছে তেওঁক যদি তেল চেল মাৰি গৈ পেলাই একদম হয় সজু কৰি দিলোহেঁতেন মইতো বিশাল সম্পত্তিৰ মালিক হ'ব পাৰিলোহেঁতেন নহয় জানো আজি যিমানসকল আছে তেওঁলোকে সেই উদ্দেশ্যে তেওঁৰ শৰণাপন্ন হৈছে হয়নে নহয় কিহৰ কাৰণে তেওঁলোকে শুৱে বায়ে ধন পায় বা ধন কামাব পাৰে কিন্তু ৰাজেন গোহাঁয়ে সেইটো নকৰিলে আৰু মই সেইটো কৰিবও নোৱাৰোঁ সেইটো মই কৰিব পাৰিলে মই আজি ক্ষমতাশালী হ'লোহেঁতেন হয়তো আৰু ধন টকা পইচাৰো বহুত ধনী হ'লোহেঁতেন ৰাজেন গোহাঁইৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব চাওক মই এতিয়ালৈকে একো ভবা নাই নিশ্চয় কিবা এটা মই চিন্তা কৰিম আৰু আঞ্চলিক মই চাওক মানে ডেফিনেটলি মই হাগ্ৰামা মহিলাই খুব ভাল পাওঁ আৰু মই এইটো ভাবোঁ যে তেওঁৱে একমাত্ৰ BPF হ'ব পাৰে নেকি আপোনাৰ নহ'ব বুলিও নকওঁ মই না আৰু অন্যান্য আছে কিন্তু অসম গণ পৰিষদক তেওঁলোকে নিজৰ স্বকীয়তা ৰাখিব নোৱাৰিলে গতিকে সেই ভুল তেওঁলোকে যি কৰিলে যাৰ কাৰণে আজি চবেই ভুগিব লগা হৈছে চাই লওঁ অকণমান বিচাৰ দিলোঁ বেয়া ল'ৰা নহয় ভাল ল'ৰা তেওঁ যদি আজি যিটো ব্যক্তিত্ব তেওঁ দেখুৱাইছে সেইটো যদি তেওঁ কণ্টিনিউ কেৰি ফৰৱাৰ্ড কৰিব পাৰে তেতিয়াহ'লে ডেফিনেটলি তেওঁ এজন ভাল লিডাৰ কিন্তু মই এতিয়ালৈকে একো সিদ্ধান্ত লোৱা নাই দলীয় কাৰ্যকৰ্তাৰ লগত
আলোচনা কৰি কৰিম। গোহাঁই নিজৰ নতুন দল হ'ব নেকি কেনেবাকৈ? নাই নাই তেনেকুৱা মই ভবা নাই। হ'ব, কিন্তু কথাটো হ'ল মুখ্যমন্ত্ৰীগৰাকীয়েও কয় যে দলৰ কথাই কয়, সাংগঠনিক ভেটি সবল কৰাৰ কথা কয়, কিন্তু ক'ৰবাত সেই মুখ্যমন্ত্ৰীগৰাকীও আপোনালোকৰ পুৰণা নেতাসকলক সন্তুষ্ট কৰাত ক'ৰবাত বিফল হ'ল নেকি? তেওঁৰ বিফলতা ক'ত নাই, চব পিনেতো তেওঁ বিফল হৈছে। আজি তেওঁ ভাবিছে যে মই অৰুণোদয় দি মই গোটেই মহিলাখিনি মোৰ বিফল। এই যিমান চব মানে মহিলাই অৰুণোদয় পাইছে ন, কোনো ভোট নিদিয়ে চাওক। তাতেতো লাখো লাখ মহিলা আছে, জুবিন অনুৰাগী মানুহটো বহুত আছে না। গতিকে আপুনি যে বস্তু দি পেলাই যে তেওঁ ভোট পাব যে এইটো হেৰি নহয়, সেইটো চাবচোন তেওঁলোকে গম পাব। হ'ব দিয়ক।